নমস্কাৰ সকলোলৈ। আজি বহুত দিনৰ পিছত ভেবেলিলতা আৰু মাছৰ জোল বনাবলৈ লৈছোঁ। মানুহজনক ক'লোঁ বোলো পাকঘৰত ৰান্ধিবলৈ একোৱেই নাই, আপুনি বজাৰৰ পৰা মোক কিবা এটা আনি দিয়ক। তেখেতে আকৌ বজাৰৰ পৰা কি আনি দিলে জানে? ভেবেলিলতা আৰু মাছ। তেখেতে কৈছে বোলে মোৰ বিয়াৰ পিছত তেখেতক আজিলৈকে ভেবেলিলতা আৰু মাছ বনাই খোৱাই নাই। সেইকাৰণে আজি তুমি মাছ আৰু ভেবেলিলতাকে বনোৱা। কেনেকৈ বনোৱা তুমি জানা। এতিয়া মই কি কৰোঁ, ইয়াত পিচিবলৈ পতাই নাই, আদা নহৰু পিচিবলৈও খুন্দনা নাই। সেইকাৰণে গ্লাছতে ভেবেলিলতাকণ লৈ কটাৰী নালেৰে খুন্দি খুন্দি কিবাকৈ গুৰি কৰিলোঁ। লগতে তেল অকণমান দি মাছকেইটা ফ্ৰাই কৰি তাত আদা নহৰু অকণমান, কেঁচা জলকীয়া দুটা, পিঁয়াজ অকণমান কাটি বৰ বেছি মছলা ব্যৱহাৰ কৰা নাই। তাত অকণমান জিৰা গুড়ি দি ভেবেলিলতাকণ ধুনীয়াকৈ ভাজি ল'লোঁ। লগতে বইল কৰি থোৱা আলুকেইটা দি দিলোঁ। তাৰপিছত পানী দি উতল আহোঁতে ফ্ৰাই কৰি থোৱা মাছকেইটা ধুনীয়াকৈ দি দিলোঁ। তাৰপিছত মাছকণ খাবৰ কাৰণে ৰেডি হ'ল। এতিয়া মানুহজনে খোৱাৰ পিছতহে ক'ব পাৰি মাছৰ জোলকণ কেনেকুৱা হৈছে। ছোৱালীৰ জীৱনত কেতিয়াও ভেবেলিলতা মাছৰ জোল আগতে বনাই পোৱাই নাছিলোঁ। মায়ে বনাই দিছিল, আমি খাইছিলোঁ। এতিয়াতো বনাবই লাগিব। ধন্যবাদ।